Hello friends, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিজনেছ দ্য আৰ্ট। যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু বেল বুটনটো দবাব যাতে ন'টিফিকেশ্যনবিলাক পাই থাকে। আজি আপোনালোকক জনাম, সকলোৰে মনত প্ৰশ্ন হৈ আছে যে CPF ক্লেইম কৰাৰ পিছত ৰিজেক্ট কিয় হয়। তাৰ কাৰণে মই কিছু তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিম। চেনেলটো স্কিপ নকৰাকৈ চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ চেনেল বিজনেছ দ্য আৰ্ট, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবৰ কাৰণে ছাবস্ক্ৰাইব অপশ্যনত গৈ ছাবস্ক্ৰাইব কৰিব আৰু বেল বুটনটো দবাই দিব আৰু ন'টিফিকেশ্যনবিলাক পাই থাকিব। এইখন চাওক, 10C ফৰ্ম পেঞ্চন উইথড্ৰল। এইটো ক্লেইম কৰা হৈছিলে অনলাইন। এইটো ৰিজেক্ট দেখাইছে, কিন্তু চাওক এইটো মেডিকেল ডিপাৰ্টমেণ্টৰ ক্লেইম কৰিছিলোঁ। 10C ফৰ্মখন আণ্ডাৰ প্ৰচেছ হৈ আছে। এইটো ছাকচেছ হৈছে, মই দেখাই আছোঁ আপোনালোকক। এইটো চাওক, এইটো মেছেজ আহিছে। এইটো ইমান হেজ এপ্ৰুভ ফৰ 22,000। এইটো চাওক, ফৰ্ম 19 ৰিজেক্ট হৈছে। ক্লেইমটো ৰিজেক্ট হোৱাৰ মেইন কাৰণটো চাওক ইয়াত এইটো এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ডৰ পৰা SSA-লৈকে পঠাইছে। CPF-ৰ 9094 এতিয়ালৈকে 22 কৰোৰ টকা শ্বৰ্ট ডিপ'জিট হৈ আছে সেইকাৰণে, আৰু এতিয়া কোনো ছেটেলমেণ্ট পঠাব মানা কৰিছে ডেথ কেছৰ বাহিৰে। তেনেহ'লে আপোনালোকে বুজিব পাৰিছে কি কাৰণে CPF ক্লেইম ৰিজেক্ট হৈ আছে। তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।